অৱশেষত প্ৰিয়াই নিজৰ প্ৰতিশোধ পূৰণ কৰিলে। তো নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব, আহিবলগীয়া খণ্ডতে কি হ'বলৈ গৈ আছে সূৰুযমুখী চিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে মূৰে এটা নতুন ভিডিঅ'লৈ মই এই চেনেলটোলৈ আহি থাকোঁ। সোণ যেতিয়া আছিল তেতিয়া সোণে ভনীয়েকক ৰক্ষা কৰি আছিল, কিন্তু এতিয়া যিহেতু সোণ নোহোৱা হ'ল আৰু সোণ নোহোৱাৰ পৰাই এতিয়া শেখৰৰ উৎপাত আৰু বেছি বাঢ়িব আৰু শেখৰে কাৰো কথা নামানিব আৰু লগতে পুৱতিৰ হাজবেণ্ড অৰ্থাৎ অমৰৰো কথা নুশুনিব আৰু অমৰক এতিয়া মূৰত বেয়া কথাবোৰ সোমাব ধৰিব, কাৰণ এতিয়া শেখৰ আৰু পুৱতিৰ সম্পৰ্কটোৰ কথা যিহেতু এতিয়া অমৰে জানে আগতেই আৰু সেইবাবে এতিয়া অমৰক সেইবোৰ কথা ক'বৰ কাৰণে চেষ্টা কৰিব। এতিয়াও দি পুৱতিয়ে ঠিক হোৱা নাই আৰু পুৱতিয়ে এতিয়াও দি শেখৰক বিচাৰে, তো সেইবোৰ কথা কৈ এতিয়া ব্লেকমেইল কৰা, তো সেইবোৰ কথা কৈ এতিয়া মাইণ্ডটো চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰিব অমৰৰ। কিন্তু এতিয়া অমৰে অতি সোনকালে তেনেকুৱা কথাবোৰত ভুল নাযায়, কাৰণ এতিয়া শেখৰক জানে যে শেখৰে এইবোৰ কথা কৈ আছে তেওঁলোক দুজনৰ মাজত কাজিয়া লগাই এতিয়া শেখৰে পুৱতিক নিজৰ কৰি ল'বৰ কাৰণে চেষ্টা কৰিব। তো তাৰ কাৰণে এতিয়া সেইবোৰ কথাত ভুল নাযাব অমৰে। কিন্তু এতিয়া অমৰে পুলিচত দিম বুলিয়ে ক'ব, কিন্তু এতিয়া পুলিচত দিম বুলি ক'লেও যিহেতু এতিয়া সোণতকো কিবা নহয় কিবা শেখৰে কৰিছে আৰু হয়তো এতিয়া অমৰৰ লগতো তেনেকুৱা কিবা কৰিবলৈ যাবলৈ পাৰে। সেই সময়ত যদি এতিয়া অমৰে ৰাস্তাত যদি কাই থৈ থিয়া দিয়ে তো তেতিয়া হয়তো এতিয়া শেখৰে বেলেগকৈ কিবা ভাবিব অমৰৰ কাৰণে। কিন্তু এতিয়া অমৰৰ কাৰণে ভবাৰ পিছতে হয়তো এতিয়া পুৱতি আৰু অমৰৰ কাৰণে ভবাৰ লগে লগে হয়তো এতিয়া শেখৰৰ সকলোবোৰ সঁচা কথা ওলাই পৰিব, অৰ্থাৎ সেই গাড়ীখনৰ এক্সিডেণ্ট কেনেকৈ হৈছিল, অৰ্থাৎ সোণতৰ গাড়ীখনৰ এক্সিডেণ্ট কেনেকৈ হৈছিল সেইটো ৰহস্য এতিয়ালৈকে যিহেতু উদ্ঘাটন হোৱা নাই, তো সেইবাবে হয়তো এতিয়া অতি সোনকালে সেইটো গম পাবলৈ গৈ আছে। অংশুমানে যিহেতু অনুস্মিতাক ডিভোৰ্চ দি এতিয়া প্ৰিয়াক নিজৰ কৰিবলৈ বিচাৰিছে, আৰু উপৰিও এতিয়া প্ৰিয়াৰ নামত সকলোবোৰ অংশুমানে লিখি দিয়ে আৰু চিন্তা কৰিব, অৰ্থাৎ যিবোৰ এতিয়া অংশুমানৰ আছে সম্পত্তি সেইবোৰো হয়তো এতিয়া প্ৰিয়াৰ নামত লিখি দিয়াৰ কাৰণে চেষ্টা কৰিব আৰু সেইবোৰ লিখি দিয়াৰ পিছতে হয়তো এতিয়া ভালদৰে গম পাব কি ভুল কৰিলে, অৰ্থাৎ প্ৰিয়াই যিহেতু এতিয়া পইচাৰ লোভ আছে আৰু সেইবাবে হয়তো এতিয়া যেতিয়া পইচা পাতি সকলোবোৰ আহি যাব তেতিয়া হয়তো এতিয়া অংশুমানক সম্পূৰ্ণ পেলাই দিয়াৰ দৰে কৰিব আৰু সেইবোৰ কৰাৰ আগে হয়তো এতিয়া সকলোবোৰ বস্তু লৈ ল'ব, যাতে এতিয়া সকলোবোৰ বস্তু লৈ লোৱাৰ পিছত হয়তো এতিয়া পিছলৈ যায় অংশুমানে একো কৰিব নোৱাৰে প্ৰিয়াৰ লগত, আৰু তেনেকুৱা কৰাৰ পিছত হয়তো এতিয়া পিছলৈ যায় আকৌ অনুস্মিতাৰ ভৰিত যাই ধৰিব লাগিব অংশুমানে শেষ অৱস্থাত। তেনেকৈয়ে হয়তো এই চিৰিয়েলখনৰ সমাপ্ত হৈ যাব। তো তেনেকৈয়ে হয়তো এই চিৰিয়েলখন সমাপ্ত হ'বলৈ গৈ আছে। কিন্তু এতিয়া তাৰ আগতে হয়তো কেনেকৈ প্ৰিয়াই হাত কৰে সকলোবোৰ সম্পত্তি অংশুমানৰ পৰা, তো সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব আহিবলগীয়া খণ্ডটিত। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।